নমস্কাৰ মেধাস শ্ৰেণীলৈ সকলোকে স্বাগতম জনাইছো ইয়াৰ আগৰ যে কনসেপচুৱেল ভিডিও তাত ডিটেইল সব বস্তু আলোচনা কৰা আছে কিবা যদি ডাউট থাকে হেতু এপাক চাই লবা তাৰ পিছত হেতু লাহিব পাৰা মানে হয় ডাইৰেক্ট কোৱেশ্চন লাইছো কি কৈছে সবকে ধ্ৰুৱীয় আৰ্হিত লিখিবলৈ কৈছে হয় ফাৰ্স্ট কোৱেশ্চন আমি ডাইৰেক্ট সলিউশন কৰিছো আধৰা হল z কিমান 1 + i বুলি ধৰি লৈছো তো এটাকে ইয়াৰ কি উলিয়াব লাগে আমাক ধ্ৰুৱীয় আৰ্হিত লিখিব লাগে ধ্ৰুৱীয় আৰ্হিত লিখিবলৈ আমাক প্ৰথমতে কি লিখিব r লাগিব মাপাঙ্ক বা মডুলাস লাগিব আৰু কি লিখিব পূৰ্ণাঙ্ক বা এমপ্লিটিউড বা আৰ্গুমেন্ট কব পাৰা ঠিক আছে হেতু লাগিব গতিকে প্ৰথমতে আমি r টো উলিয়াই লওঁ তাৰপা চিন্তা কৰিম তো therefore r ইকুৱেল কিমান লিখিব পাৰা √x² + y² তো 1² + 1² কিমান হ'ব 1 + 1 2 হ'ব গতিকে √2 আমাৰ মাপাঙ্ক ওলাই গল হয় আমাক লাগে পূৰ্ণাঙ্ক তাৰ পিছত আৰু কি লিখিব পাৰা লিখা আৰু আমি কি কৰিম ফাৰ্স্টত উলিয়াম tan আলফা tan alpha equal কিমান y by x ন গতিকে y কিমান y আছে 1 x কিমান 1 মডুলাসত লোৱা implies tan alpha equal 1 tan কিমান ডিগ্ৰী 1 tan 45 ডিগ্ৰী 1 45 ডিগ্ৰী যদি তুমি ৰেডিয়ানত লিখা তেতিয়ালে কিমান হ'ব হেতু হৈ যাব pi by 4 গতিকে tan উঠি গল থাকিব কিমান alpha equal to pi by 4 হয় এতিয়া চোৱা দুইটাই পজিটিভত আছে তো দুইটা যদি পজিটিভত থাকে হেতি ফার্স্ট কোয়াড্রেন্টত থাকিব যদি ফার্স্ট কোয়াড্রেন্টত থাকে তেতিয়ালে কি হ'ব আলফা মানে থিটা তো যেহেতু লিখিবা যেহেতু কি z, ফার্স্ট প্রথম সুকত আছে এতেকে থিটা ইকুয়াল টু আলফা মানে থিটা ইকুয়াল টু কিমান পাই বাই 4 এতেকে লিখিবা এমপ্লিটিউড অফ z কিমান পাই বাই 4 আৰু যেটো মাপাঙ্ক আৰু মডুলাস অফ z বাৰ বা মাপাঙ্ক কিমান √2 ঠিক আছে হেতু উলিয়াব দিছে সময়খিনি লাগে ওকে এতিয়া আমি কৰিব কি লাগে ইয়াক লিখিব লাগে আমি ধ্ৰুৱীয় আৰ্হিত গতিকে z ইকুৱেল টু কিমান তোমাৰ 1 + i নহয় জানো গতিকে বা এনেকেও লিখিব পাৰো কি বুলি লিখিব পাৰো এনেকে লিখিব ৰবা r cos থিটা plus i sin theta এটো ব্ৰেকেটৰ ভিতৰত ঠিক আছে r মানে কিমান r মানে হৈছে আমাৰ √2 ওকে cos theta মানে কিমান 45 ডিগ্ৰী বা pi by 4 plus i কিমান sin pi by 4 এখিনি ভাঙি দিলে তুমি আকৌ এটোৱে পাবাগে মানে ঠিক আছে গতিকে এটোৱে আমাৰ কি পোলাৰ ফৰ্ম বা ধ্ৰুৱীয় আৰ্হি আশা কৰো বুজি পাইছা চাগে নেক্সট 2 z ইকুৱেল আমি ইমান ধৰি ললো হ'ব তো এটাকে r উলিওৱা মাপাঙ্ক উলিওৱা কিমান হ'ব -√3 হোল স্কয়াৰ প্লাস -1 কিমান হ'ব এটোটো √3 কৰা গল থাকিব কিমান 3 প্লাস 1 আৰু কি হ'ব তোমাৰ √4 হ'ব √4 মানে কিমান ডাইৰেক্ট আমি 2 লিখিব পাৰো r ওলাই গল তাবা ধৰিবা আকৌ লিখিবা আৰু কি লিখিম tan alpha equal modulus of -1 by -√3 modulus है माइनस किने खाइ পেলাব তো কিমান হ'ব tan alpha equal 1 by √3 tan কিমান ডিগ্ৰী 1 by √3 tan 30 ডিগ্ৰী হৈছে 1 by √3 গতিকে 30 ডিগ্ৰী ৰেডিয়ানত লিখিলে কিমান হ'ব pi by 6 তো implies alpha equal কিমান হ'ব pi by 6 এতিয়া দেখা দেই কথা এটো কোড থাকিব তোমাৰ মাইনাস দুইটাতে আছে গতিকে এটি থাকিব থাৰ্ড কোৱাড্ৰেন্টত হয় যদি থাৰ্ড কোৱাড্ৰেন্টত থাকে লিখিবা যেহেতু z তৃতীয় সুকত থাকে কোন লিখিবা দে মই ফাংফং কৰি দিছো না তুমি নকইবা দে তো এটাকে থিটা ইকুৱেল কি লিখিব পাৰা যে -pi plus alpha -pi মানে -pi alpha মানে কিমান alpha মানে হৈছে pi by 6 গতিকে आंसर কিমান হ'ব 6 আৰু ইফালে 6 পূৰণ মাইনাস গতিকে কিমান হ'ব -5 pi by 6 তো এটো হৈ গল আমাৰ মাপাঙ্ক ঠিক আছে এটো হৈছে আমাৰ পূৰ্ণাঙ্ক সৰি এতিয়া ডাইৰেক্ট লিখিব পাৰা এটাকে r ইকুৱেল টু এটাকে z ইকুৱেল টু r cos theta plus i sin theta হ'ব তো ইকুৱেল r জায়গাত লিখিবা কিমান 2 cos theta জায়গাত লিখিবা কিমান cos একচুয়ালি এডাল মই কাৰ্লি ব্ৰেকেট কৰি দিও cos কিমান cos আছে
minus 5 pi by 6 plus I sin minus 5 pi by 6 গতিকে এটো হৈছে আমাৰ ধ্ৰুৱীয় আৰ্হি বা পোলাৰ ফৰ্ম বহুতখিনি ষ্টুডেন্ট এনেকুৱা আছে জনে কোৱেশ্চনটো অকমান বেলেগ দেখিলে তাৰপিছত আৰু মন নাই আৰু নকৰে আৰু কেনেকৈ হ'ব এনেকৈ হ'লে এই সাবজেক্টটোৱে হৈছে ট্ৰাই কৰা ঠিক আছে তো প্ৰথমতে ট্ৰাই কৰা ভুল হ'ব ভুলটো শুধৰোৱা তেতিয়া শিকিবা হয় নহলে তো বেলেগৰ ওপৰত সদায় ডিপেন্ড হৈ থাকিব লাগিব ন প্ৰত্যেকটো কোৱেশ্চনৰ কাৰণে এই কোৱেশ্চনটো অকমান বেলেগ তো বহুতে গিভআৱে মাৰি দিয়ে কিন্তু বহুত ইজি বহুত ইন্টাৰেষ্টিং ঠিক আছে জায়গাত আহিছো ডাইৰেক্ট তো কিমান এটো আছে টু দি পাৱাৰ -1 মানে কি ই সদায় তলতে আহিব হয় টু দি পাৱাৰ -1 থাকিলে তলত আহিব গতিকে ওপৰটো কি লিখিবা 1 + 7i লিখিবা 3 - 4i লিখিবা বাকিটো a + ib বনাব পাৰিবাই একেবাৰে ইজি 3 স্কয়াৰ - 4i হোল স্কয়াৰ 1 + 7i into 3 + 4i কিমান হ'ব 3 স্কয়াৰ মানে 9 - i স্কয়াৰ মানে তো প্লাসে হ'ব 4 4 গুণ 16 আৰু ইয়াত কিমান 1 into এটো হ'ব তোমাৰ 3 + 4i plus 7 3 গুণ 21i plus 7 4 গুণ 28 i স্কয়াৰ মানে -1 গতিকে এটো মাইনাস লিখিছো গতিকে কিমান হ'ব 6 9 15 25 ওপৰত কিমান থাকিব -25 plus 25i বা সব 25 25 কটা যাব থাকিব কিমান 25 ইয়াক কাটা যাব -1 plus i গতিকে -1 plus i এনেকুৱা নহয় এটো 1 টো নিচিনা একে তো এটো যদি ভালকে চোৱা এটো আমাৰ 1 ৰ নিচিনা একেই মানে অলপ বেলেগ খালি -1 আছে আৰু অকমান কই এটো বুলেট নকও জাস্ট আইডিয়াটো দি দিম r2 উলিয়াব পাৰিবা 1 স্কয়াৰ + 1 স্কয়াৰ মানে -1 স্কয়াৰ + 1 স্কয়াৰ কিমান হ'ব √(-1 স্কয়াৰ + 1 স্কয়াৰ কিমান হ'ব এটো পাবা √2 হয় এটো আছে কোনটো কোৱাড্ৰেন্টত এটো যদি ভালকে চোৱা -1 plus i মানে এটো আছে সেকেন্ড কোৱাড্ৰেন্টত ঠিক আছে গতিকে আলফা কিমান পাবা আলফা পাবা তোমাৰ এটো π/4 পাবা ঠিক আছে আলফা হৈ গল π/4 কাৰণ 1 1 আছে ৰেখাটো কি ওলাই আছে আলফা পাবা π/4 যেহেতু আছে কি সেকেন্ড কোৱাড্ৰেন্টত গতিকে π - π/4 যদি কৰা তেতিয়ালে কি হ'ব তেতিয়ালে পাবা 3π/4 आंसर মানে কি 120 ডিগ্ৰী এটো ঠিক আছে এটো পাবা 3π/4 গতিকে থিটা ওলাব কিমান 3π/4 আলফা কিমান সৰি r কিমান √2 গতিকে এটো ভ্যালুখিনি পুট কৰিবা आंसर উলিয়াব পাৰিবা মানে ঠিক আছে মই বিশ্বাস তোমালোকে পাৰিবা গতিকে মই এটি মানতে আহিছো হয় তাবা নেক্সট ডি নাম্বাৰ কি কৈছে z = ইমান ওকে তো ইয়াক a + ib লিখিলে কিমান হ'ব 0 + -2i ঠিক আছে আৰু ইয়াত r = কিমান ল'ব 0 স্কয়াৰ + -2 স্কয়াৰ মানে হোল স্কয়াৰ ইকুৱেল কিমান ল'ব 2 স্কয়াৰ 4 আলটিমেটলি 2 ল'ব r কিমান 2 ল'ব হয় এতিয়া তুমি আলফা কিমান লিখিবা 10 আলফা ইকুৱেল কিমান তোমাৰ -2 আচ্ছা তো -2 আহিব ঠিক আছে -2/0 ঠিক আছে তো মডুলাস তো আলটিমেটলি কি divided by 0 হলো না যদি divided by 0 থাকে তাহলে কি 10π/2 হলে কি হ'ব ইয়াৰ যেটো ৰিজাল্ট সেইটো অনিৰ্ণয় হ'ব divided by 0 মানে অনিৰ্ণয় অসংগত বা কি বুলি কও আমি আনডিফাইন্ড বুলি কও ঠিক আছে গতিকে divided by 0 কেতিয়া হ'ব সৰি আনডিফাইন্ড 10 আলফাৰ ভ্যালু আনডিফাইন্ড কেতিয়া হ'ব যেতিয়া তাৰ মানটো 10π/2 হ'ব ঠিক আছে তাৰ মানে কি আলফা কি হ'ব আলফা π/2 হ'ব লাগিব ঠিক আছে এতিয়া চোৱা আমি কোনটো কোৱাড্ৰেন্টত আছে ই থাকিব 0, -2 কোৱাড্ৰেন্টত নাই এক্সিছত থাকিব কোনটো এক্সিছত তোমাৰ ইয়াত থাকিব ঠিক আছে যেটা OY ড্ৰেছত থাকিব যদি OY ড্ৰেছত থাকে তেতিয়া হলে কি আমি পাইছিলো গুণাঙ্ক কিমান হ'ব গুণাঙ্ক হ'ব মাইনাস তোমাৰ π/2 গতিকে आंसर কিমান -π/2 একচুয়ালি ইমান তামঝাম নকৰিলেও হয় তুমি ডাইৰেক্ট লিখিব পাৰিবা যেহেতু কি যে z বিন্দুটো OY ড্ৰেছত আছে এতেকে থিটা = -π/2 ডাইৰেক্ট লিখিব পাৰিবা এক লাইন লিখিলে তোমাৰ সাফিশিয়েন্ট মানে ঠিক আছে তাৰ পিছত যদি থিটা পালা যদি r পালা ইয়াক তুমি পোলাৰ ফৰ্মত লিখিব পাৰিবা তো আশা কৰো এটো বুজি পাইছা চাগে নেক্সট তোৰ ই নাম্বাৰটো z = কিমান ইমানটো হয় ইয়াত যে এটা কথা ন ইয়াত তুমি যে r টো এনেকৈ উলিয়াব পাৰিবা ঠিক আছে তো ইয়াত কি লিখিব পাৰা 3√2 এটা যদি তুমি কমন লোৱা ভিতৰত কিমান থাকিব -1 প্লাস ইয়াত কি থাকিব i ইয়াৰো কমন লব পৰা বেলেগ বস্তু আছে জানো নাই
তো এতেকে r equal to 3 root তুমি অনায়াসে লিখিব পাৰিবা ঠিক আছে বাকি কিটাবা আমি কৰিম কিন্তু এটো আমি তুমি অনায়াসে লিখিব পাৰা আৰু যদি নহয় যদি মানে তুমি এটো ভাল লগা নাই বেয়া পাইছা ছুটি হোৱা কাৰণে যদি বেয়া পাইছা তেতিয়াহলে ৰুট অভাৰ এনেকে দি পেলাই এটো হোল স্কয়াৰ প্লাস এটো হোল স্কয়াৰ কৰি পেলাই উলিয়াব পাৰা ঠিক আছে বাৰু তো এতিয়া আমি আহিম আৰু 10 আলফা মানে কিমান তোমাৰ হ'ব ওপৰত এটো ন 3 root 2 divided by minus 3 root 2 আৰু এটো মডুলাস ওকে তাপা 10 আলফা তো 10 আলফা থাকিব দিয়া ইয়াত তো এখিনি কাটকুট যাব থাকিব কিমান -1 মডুলাস অফ -1 থাকিব মডুলাস অফ -1 মানে 1 গটিকে 10 আলফা ইকুৱেল কি লিখিব পাৰা তুমি 10 পাই বাই 4 লিখিব পাৰা ঠিক আছে ওকে 10 পাই বাই 4 লিখিব পাৰা ওকে তাৰ পিছত ইয়াৰ পৰা কি লিখিব পাৰিবা আলফা ইকুৱেল টু পাই বাই 4 লিখিব পাৰিবা হয় এতিয়া এহেতি কোনটো কোৱাড্ৰেন্টত থাকিব এহেতি থাকিব তোমাৰ মাইনাস এটো আছে ন এটো সাইডে মাইনাস আৰু ওপৰত প্লাস গটিকে থাকিব সেকেন্ড কোৱাড্ৰেন্টত থাকিব হয় যদি সেকেন্ড কোৱাড্ৰেন্টত থাকে তেলে কি হ'ব পাই মাইনাস আলফা তো লিখিবা যেহেতু z দ্বিতীয় কোৱাড্ৰেন্টত থাকে এটাকে কি হ'ব তোমাৰ কি আছিল থিটা ইকুৱেল কিমান হ'ব পাই মাইনাস আলফা আৰু পাই মাইনাস আলফা মানে কিমান পাই মাইনাস আলফা মানে পাই বাই 4 ইকুৱেল পাই মাইনাস পাই বাই 4 কিমান হ'ব 3 পাই বাই 4 মানে 120 ডিগ্ৰী ঠিক আছে গৰিকে থিটা কিমান পালো ইমান পালো তোমাৰ ওচৰত r আছে তোমাৰ ওচৰত থিটা আছে এটো তুমি প্লট কৰিব পাৰিবা এটো ধ্ৰুৱীয় r লিখিব পাৰিবা যদি কিবা ডাউট থাকে আমাৰ হ্যান্ড ৰিটেন নোট খিনি চেক কৰিবা সেইখিনি চালো তোমালোক ক্লিয়াৰিটি আহিব লাগে মানে তো আশা কৰো বস্তুখিনি তোমালোক হেল্পফুল হৈছে সগে থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং যদি হয় কমেন্ট বক্সত জনাবা দে তো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং